বন্ধুসকল নমস্কাৰ। এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে জনাবলৈ লৈছো। চাওক, কৰ্মচাৰীসকলৰ যি পে কমিশ্যন অৰ্থাৎ পে ৰিভাইজৰ ওপৰতেই এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে। বন্ধুসকল, আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ লৈছো যে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো দেশৰ আগশাৰীৰ দুখন নিউজ পেপাৰে প্ৰকাশ কৰিছে। প্ৰথমটো বাতৰি এনেকৈ প্ৰকাশ কৰিছিলে, পেপাৰখনৰ নামটো মই উল্লেখ কৰিছো। চাওক, দ্য ইকনমিক টাইমছ বুলি যিখন পেপাৰ আছে তেওঁলোকৰ ৱেব ভাৰ্চনত বাতৰিটো এনেকৈ প্ৰকাশ কৰিছিলে 8 পে কমিশ্যনৰ ওপৰত। মই বাতৰিটো হাইলাইট কৰি দেখুৱাইছো আপোনালোকক। চাওকচোন, দ্য নিউ প্ৰপ'জেল to set up 8 pay commission immediately to increase basic DA central government employees. What is the due date of 8 CPC? তে বন্ধুসকল, দ্য ইকনমিক টাইমছে এই বাতৰিটো এনেকৈ প্ৰকাশ কৰিছিলে কৰ্মচাৰীসকলৰ পে ৰিভাইজৰ যি বাতৰি। আৰু ইয়াৰ পিছতে দেখুৱাবলৈ যত্ন কৰিছো। চাওক, ইণ্ডিয়া টুডে আন এখন গুৰুত্বপূৰ্ণ বাতৰি কাকত, দেশৰ আগশাৰীৰ বাতৰি কাকত। আৰু এই ইণ্ডিয়া টুডেও এই বাতৰিটো এনেকৈ প্ৰকাশ কৰিছিলে তেওঁলোকৰ ৱেব ভাৰ্চনত। দেখুৱাবলৈ লৈছো। চাওক, 8 pay commission proposed government employee to get pay DA hike, তেওঁলোকে এনেকৈ হেডলাইনটো উল্লেখ কৰিছিলে। আৰু বাতৰিটোৰ সবিশেষ আপোনালোকক জনাবলৈ লৈছো। চাওক, তেওঁলোকে বাতৰিটো কেনেদৰে লিখিছিলে। The 8 pay commission proposal has been submitted to the government for the review of basic pay, allowances, pension and other benefits of central government employees and pensioners. Etu eta khubei guruttopurno information kormochariসকলৰ বাবে, কিয়নো কৰ্মচাৰীসকলৰ যি পে ৰিভাইজৰ কাৰণে যি ৰিভিউ কৰিবৰ বাবে তেওঁলোকৰ বেসিক পে, এলাউন্স, পেনশন আৰু অন্যান্য যি সা সুবিধাসমূহৰ ৰিভিউ কৰিবৰ বাবে চৰকাৰৰ ওচৰত প্ৰপ'জেল সাবমিট কৰিছে বুলি 8 পে কমিশ্যনৰ বাবে প্ৰপ'জেল সাবমিট কৰিছে বুলি বাতৰিটোত উল্লেখ কৰিছে। আৰু বাতৰিটোৰ সবিশেষ আমি জানিবলৈ যত্ন কৰো। আহক, আপোনালোকৰ সন্মুখত মই স্ক্ৰল কৰি বাতৰিটোৰ সবিশেষ জনাবলৈ যত্ন কৰিছো। ইয়াতে তেওঁলোকে এনেকৈ লিখিছে। চাওক, মই হাইলাইট কৰি লৈছো প্ৰথমতে, আপোনালোকক জনাবলৈ ভাল হ'ব। ইয়াতে এনেকৈ লিখিছে তেওঁলোকে, উইথ দ্য আপকামিং বাজেট ফৰ 2024 potentially a month away, the government has received a proposal to set up 8 pay commission. অৰ্থাৎ যি কেন্দ্ৰীয় চৰকাৰৰ যি বাজেট, সেই বাজেট আহি আছে। তেওঁলোকৰ যি আগত ইন্টাৰিম বাজেট আছিলে, সেই বাজেট যেহেতু নতুন চৰকাৰ গঠন হৈছে, গতিকে এখন ফুল বাজেট আহি আছে তেওঁলোকৰ। আৰু সেই বাজেট আহি থকাৰ সময়তেই চৰকাৰলৈ 8 পে কমিশ্যনৰ বাবে 8 পে কমিশ্যন সেট আপ কৰিবৰ কাৰণে প্ৰপ'জেল আগবঢ়াইছে বুলি উল্লেখ কৰিছে। আৰু ইয়াতে দ্বিতীয় পেৰাগ্ৰাফটো চাওক, জনাবলৈ লৈছো, the proposal has been forwarded to the government so that the pay commission can review the basic pay, allowances, pension and other benefits for central government employees and pensioners. The proposal খনত কি কৰিছে, সেন্ট্ৰেল গভৰ্ণমেণ্টলৈ আগবঢ়াইছে প্ৰপ'জেলখন ৰিভিউ কৰিবৰ বাবে যে কৰ্মচাৰীসকলে যি বৰ্তমান বেসিক পে পাই আছে, এলাউন্সেস পাই আছে, পেনশন বা অন্যান্য যি সা সুবিধাসমূহ পাই আছে, সেই সা সুবিধাসমূহৰ ওপৰত ৰিভিউ কৰিবৰ কাৰণে পঠোৱা হৈছে বুলি উল্লেখ কৰিছে। আৰু বন্ধুসকল, এইটো কোনে পঠাইছে সেইখিনি আপোনালোকক জনাবলৈ লৈছো। চাওক, ইয়াতে উল্লেখ কৰিছে, শিৱগোপাল মিশ্ৰ, সেক্ৰেটাৰী নেশ্যনেল কাউন্সিল, এড্ৰেছ এ লেটাৰ টু কেবিনেট সেক্ৰেটাৰী urging the government to prioritize the formation of the 8 pay commission. অৰ্থাৎ শিৱগোপাল মিশ্ৰ বুলি যিজন সেক্ৰেটাৰী আছিলে, তেওঁ সেক্ৰেটাৰীয়ে চৰকাৰলৈ পঠাইছে যে 8 পে কমিশ্যনৰ কাৰণে যি ৰিভিউ কৰিব লাগে বা যিখিনি কৰিবলগীয়া হৈ আছে, এই গোটেই সিস্টেমটোৰ বাবে এটা প্ৰপ'জেল আগবঢ়াইছে বুলি উল্লেখ কৰিছে। তে বন্ধুসকল, বহুত বেছি দীঘল নকৰো, বাতৰিটো আৰু অলপ ইনফৰমেশ্যন আছিলে, কিন্তু আপোনালোকৰ কাৰণে যিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সেইটোকে আপোনালোকক এটা কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিলো। আৰু বন্ধুসকল, এইখিনিতে আপোনালোকক জনাবলৈ লৈছো যে আগলৈকো যদি এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আপোনালোকে পলকতে পাই থকাটো বিচাৰে, তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো।